নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 এপ্ৰিল। লাখ লাখ কৃষকৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 20 নম্বৰ কিস্তিৰ টকা কেতিয়াও হ'ব কৃষকসকলৰ একাউণ্টত। চৰকাৰে নতুনকৈ তাৰিখ ঘোষণা কৰিলে। লগতে লাখ লাখ গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী গোটৰ মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰে অতি শীঘ্ৰে চৰকাৰী ঘৰ জিঅ' টেকিং কৰি লৈ লওক। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। লগতে অৰুণোদয় নতুনকৈ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি নতুনকৈ আপোনাৰ অৰুণোদয়ৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব 1250 টকাকৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। আজি কৃষকে লাভ কৰিলে পিএম কিষাণৰ টকা। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। যদি আপুনি পিএম কিষাণৰ এজন সঠিক হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। দেশৰ 9,40,00,000 কৃষকে লাভ কৰিব পিএম কিষাণৰ টকা। আৰু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে পিএম কিষাণৰ তালিকাৰ পৰা। হিতাধিকাৰীৰ তালিকাত আছে নে নাই আপোনাৰ নাম আপুনি কেনেকৈ চেক কৰিব, কিদৰে পৰীক্ষা কৰিব তালিকাত আপোনাৰ নামটো আছে নে নাই। হিতাধিকাৰীসকলৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমতে www.pmkisan.gov.in কৰক আপুনি লগ ইন। তাৰপিছত যাওক বেনিফিচিয়াৰী লিষ্টলৈ। এই লিষ্টত আপুনি পাব বিশেষ লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম। তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি আপুনি ক্লিক কৰাৰ পিছতে আহিব এখন তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে ফোনযোগে দিব পাৰিব আপুনি অভিযোগ। লাখ লাখ কৃষকলৈ কেন্দ্ৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বহুতো হিতাধিকাৰী পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব। যদি আপুনি এতিয়ালৈকে ফৰ্মালিটিটো এপ্লাই কৰে অতি শীঘ্ৰে ফৰ্মালিটিটো এপ্লাই কৰি লৈ লওক। পিএম কিষাণৰ সকলোৱে ফৰ্মালিটিটো লিংক কৰিব লাগিব পিএম কিষাণৰ লগতে। আপুনি ফৰ্মালিটি কেনেকুৱাকৈ বনাই ল'ব এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ ওচৰত থকা CSC কেন্দ্ৰলৈ। আৰু আপুনি তাৰ বাবে দিব পাৰিব অভিযোগ অন 5526 দিব পাৰিব অভিযোগ। যদি আপুনি টকাটো পোৱাত কিবা অসুবিধা হৈ আছে বা আপুনি নতুনকৈ এপ্লাই কৰিছে কিবা সমস্যা হৈছে নেকি 1800115526 নম্বৰত দিব পাৰিব অভিযোগ। 01123381092 নম্বৰত দিব পাৰিব অভিযোগ। লাখ লাখ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে এপ্ৰুভ হোৱা নাই নেকি বা পেণ্ডিং হৈ আছে নেকি, যদি এনেকুৱাকৈ সমস্যা হৈ আছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে লাখ লাখ কৃষকৰ একাউণ্টত অতি শীঘ্ৰে সোমাই পৰিব 20 নম্বৰ কিস্তিৰ টকা। আৰু কোন কেইটা কিস্তিৰ টকা সোমাব আপোনাৰ একাউণ্টত নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। যদি আপুনি 19 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। যিসকল ব্যক্তিয়ে 19 নম্বৰ কিস্তিটো লাভ কৰিছে অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব এটা কিস্তিত 2,000 কোটি টকা। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। পিএম বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? যদি কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব টকা। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰীসকল। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰী 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পূৰ্ণ কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। নিজৰ নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিবৰ বাবে এই টকা প্ৰদান কৰিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে পিএম বিশ্বকৰ্মা আঁচনিটো আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি যদি আবেদন কৰিব নোৱাৰে কেনেকৈ আবেদন কৰিব লাগে নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অকাপ সংশোধনৰ আইনক লৈ ৰাহুল গান্ধীৰ বিস্ফোৰণ মন্তব্য। মুছলমানেই নহয় সকলো ধৰ্মক টাৰ্গেট কৰিব অকাপ সংশোধনৰ আইনে। এতিয়া মুছলমানক আক্ৰমণ কৰিছে যদিও ভৱিষ্যতে আন সম্প্ৰদায়ক লক্ষ্য কৰি ল'ব। অকাপৰ পিছত RSSৰ চকু খ্ৰীষ্টানৰ ভূমিত। এইবাৰ গীৰ্জাসমূহ দখল কৰিব RSSে। কেৱল সংবিধান ৰক্ষা কৰিব পাৰিব দেশৰ জনতাক। বিজেপিৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ ডাল হৈছে সংবিধান। অকাপ সংশোধনী আইনক লৈ ৰাহুল গান্ধীৰ বিস্ফোৰণ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আচলতে ৰাহুল গান্ধীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব, যদি জনতাৰ কিবা প্ৰশ্ন কৰিবলগীয়া
হৈ থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গছপুলি ৰোৱাৰ পিছতো কোনে কোনে নাপাব লাখ প্ৰতিবাদৰ ধনৰাশি যদি আপুনি আত্মসহায়ক গোটৰ এজন মহিলা তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আপুনি যদি গছপুলি ৰোপণ কৰিছে আপুনি আত্মসহায়ক গোটৰ পৰৱৰ্তীটো জমা কৰিছে তথাপিও আপুনি টকা নাপাব কিয়নো চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে অৱশেষত বিহালীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা আৰু যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আৰু বাকী সমষ্টিত কেতিয়া চৰকাৰে প্ৰদান কৰিব 10,000 কৈ টকা কি কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 টকা যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই টকা এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আপুনি ফৰ্মত কিমানখন সন্তান উল্লেখ কৰিছে আপুনি যদি ফৰ্মত 3টা সন্তান উল্লেখ কৰিছে বা 3টাতকৈ অধিক উল্লেখ কৰিছে তেনে ক্ষেত্ৰত আপুনি 10,000 কৈ টকা নাপাব কেৱল ইয়াই নহয় অধিক সন্তান থকা মহিলা কৰিব নোৱাৰে উদ্যমী কাম 3টা কিস্তিত লাখ প্ৰতিবাদৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে হাহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগক এনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডভাইচ প্ৰদান কৰিছে মহিলাসকলক তেতিয়া পৰৱৰ্তী কিস্তিত দিব 25,000 কৈ টকা শেষৰ কিস্তিত লাভ কৰিব আপোনাৰ একাউণ্টত 50,000 কে লাখ প্ৰতিবাদক বিহালীৰ পৰা ধন প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা ডাঙৰ মন্তব্য কৰিছে আৰু বাকী সমষ্টিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান তাৰিখত 10,000 কৈ টকা প্ৰদান কৰিব এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকল কৈছে সভাপতি গোটৰ মহিলাসকলক 10,000 কৈ টকা প্ৰদান কৰা হ'ব আৰু আপোনাৰ সমষ্টিত কিমান তাৰিখত হ'ব পাতিব নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেক্সট যেতিয়া আপডেটটো প্ৰদান কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইখন চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰা নাই ভিডিঅ'টো এটা লাইক কৰি দি ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ প্ৰদান কৰিব ৰেচন কাৰ্ড ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা যদি আপুনি এতিয়ালৈকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সুবিধা কেৱল এয়াই নহয় ইতিমধ্যে হাস্পতালত 1,000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে নতুন নিয়মেৰে চলিব বিশেষ অভিযান যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে পাব ৰেচন কাৰ্ডৰ সুবিধা আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি যদি ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ চৰকাৰে প্ৰদান কৰিব আপোনাক ৰেচন কাৰ্ড ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে অক্টোবৰৰ ভিতৰত চাউলৰ লগতে লাভ কৰিব দাইল আৰু চেনি আৰু নিমখ বজাৰতকৈ 25 টকা কমত পাব দাইল কেৱল এয়াই নহয় 25 টকা কমত পাব চেনি 10 টকা কমত পাব নিমখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কেইবাটাও ফল খবৰ প্ৰদান কৰিছে তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব এটা ভাল খবৰ মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল কিয়নো বৃহস্পতিবাৰৰ দিনটো মহিলাসকলৰ বাবে এটা ভাল দিন কিয়নো লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন 2 এপ্ৰিলৰ পুৱাতে চেক কৰক আপোনাৰ বেংক একাউণ্ট জমাৰ লগে লগে মহিলাসকলৰ একাউণ্টত সুৰাসুৰি সোমাই যাব টকা অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকে বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা দিব্যাংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনাই লাভ কৰিব চৰকাৰী আঁচনিৰ ধনৰাশি ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে কেইবাটাও ফল খবৰ যিসকল মহিলাৰ নতুনকৈ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব সো বন্ধুবান্ধৱীসকল নেক্সট ভিডিঅ'ত জনাই দিম গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'